নমস্কাৰ। এয়া ৰাতিপুৱা ঠাণ্ডা ভাত কেইটামান থাকিলে মই পেলাই নিদিওঁ, সাধাৰণতে মই খাই পেলাওঁ। আৰু চাউলৰ যিহে দাম নহয়নে বাৰু। অৱশ্যে চাউলৰ দাম হওকে বা নহওকেই, কিন্তু বস্তু একো নষ্ট কৰিব নাপায়, সেইটো কাৰণে মই খায়ে থওঁ। আৰু এইফালে দেখিছেনে কণবিলাহী লৈছোঁ, কণবিলাহীৰ লগত আলু এটুকুৰা লৈছোঁ। এয়া ইহঁতৰ স্কুললৈ যাওঁতে ভাততে দি ৰাখিছিলোঁ আলু টুকুৰা। আৰু এয়া মাছ এটুকুৰা আছিলে, মাছ টুকুৰা মই খৰিচাৰ লগত পিটিকা কৰি ল'ব লৈছোঁ। এয়া খৰিচা আচাৰ কৰি ৰাখিছিলোঁ। আচাৰ কৰি মই খুব ভাল পাওঁ, সেইটো কাৰণে বিভিন্ন ধৰণৰ আচাৰো আছে মোৰ লগত। আৰু কণবিলাহী এয়া মই টাবতে কৰিছিলোঁ, জানেনে। কণবিলাহীৰ গুণাগুণৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি, কিন্তু ৰিচেণ্টলি এটা মই ভিডিঅ'ত পাইছিলোঁ যে কণবিলাহী বোলে কেঞ্চাৰ প্ৰতিষেধক হয়। সেইটো কাৰণে মই কণবিলাহীকেইটা বোলো খাই থওঁ। মানুহজনে ইয়াৰ কণবিলাহীৰ চেণ্টটো বৰ এটা ভাল নাপায়, অকণমান চেণ্ট এটা আছে যে, কিন্তু মই খাই খুব ভাল পাওঁ। এয়া খৰিচা আৰু মাছে পিটিকা কৰিলোঁ। এয়া আলু আৰু কণবিলাহীকেইটা অকণমান মিঠাতেল, কেঁচা মিঠাতেল আৰু অকণমান নিমখ দি পিনে পিটিকা কৰি ল'লোঁ। কেনেকুৱা লোভ লাগিছেনে আপোনালোকৰ? খাই চাবচোন কেতিয়াবা এনেকৈ। এয়া ধুনীয়াকৈ পিটিকা কৰি লৈছোঁ। তাৰপিছতে এতিয়া প্ৰথমতে মই খাই ল'ম পানী অকণমান, তাৰপিছতে এতিয়া খাওঁচোন বাৰু। খৰিচা মাছকণে খাওঁ। মজা লাগিছে, কাৰণ খৰিচাতে মই অকণমান বিহ জলকীয়া দি ৰাখিছিলোঁ। খুব সুন্দৰ খাবলৈ, ৰাতিপুৱা ৰাতিপুৱা এনেকৈ খোৱা হয়। কণবিলাহীকণো টেঙা মিঠা, টাবত কৰা যে সেইকাৰণে টেঙা ভাৱটো বৰ বেছি নাই, মিঠা অলপ মিঠাহে আছে, সেইটো কাৰণে মজা লাগিলে খাই। আপোনালোকে ঠাণ্ডা ভাত থাকিলে কেতিয়াবা এনেকৈ খাই চাবচোন, খুব ভাল লাগে। আৰু মাছটো সদায় কিমান জোল কৰি বা ফ্ৰাই কৰি খোৱাকৈ হয় নাই, কিন্তু কেতিয়াবা এনেকৈ পিটিকা কৰি খাই চাব, ভাল লাগে খাই, মই ভাল পাওঁ। আজিলৈ আহোঁ। ভিডিঅ'সমূহ চাই ভাল লাগে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।